Hello everyone. বিশেষকৈ সেইসকল ছাত্ৰ-ছাত্ৰী যিবিলাকে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিবলৈ ওলাইছে আৰু হিহঁতৰ সন্মানীয় গাৰ্জেন বিলাকলৈ আজিৰ এই ভিডিওটো যদি তুমি মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিবলৈ ওলাইছা তেতিয়া তুমি জানিবলগীয়া বহুত কথা আছে পৰীক্ষা আৰম্ভৰ আগতেই বহুত কথা তোমালোকে উপলব্ধি কৰিব লাগিব জানিব লাগিব এলাৰ্ট হ'ব লাগিব শিক্ষা বিভাগৰ পৰাও নোটিছ ওলাইছে নোটিছটো তোমালোকক পঢ়াই বুজাই দিছো ইয়াতে দিছে যে স্টুডেন্ট এজনে কি কৰিব লাগিব ব্ৰিং ব্ল্যাক অর ব্লু বল পেন তোমালোকে পৰীক্ষা দিবলৈ যাওতে বল পেন লৈ যাবা ব্ল্যাক কালাৰৰ নাইবা ব্লু কালাৰৰ মনত ৰাখিবা ব্ল্যাক বা ব্লু ডট পেন লৈ যাবা নেক্সট আছে যে ব্ৰিং অল ৰেলেভেন্ট ডকুমেন্টস ইন অৰিজিনাল পৰীক্ষাৰ্থীৰ বাবে যিকেটা কাগজপত্ৰ এডমিট ৰেজিষ্ট্ৰেচন যিমান যি পাইছা তোমালোকে প্ৰত্যেকটো কাগজ original copy to loi jaba arrive 30 minutes before the commencement of examination পৰীক্ষা আৰম্ভ হোৱাৰ আগৰ 30 মিনিট আগত তোমালোকে যাই পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব আৰু মোৰ ব্যক্তিগতভাৱে কৈছো যে আধা ঘণ্টা নহয় আসলতে তোমালোকে প্ৰথম দিন আৰু বেছি সময় লৈ তাতে যাবা প্ৰথমতে তাতে যাই পৰিবেশটো চাই লবা নিজকে এডজাস্ট কৰি লবা তেতিয়াহে তোমালোকৰ এটা কনফিডেন্স আহিব Next আছে যে keep OMR carefully so that it may not be damaged or fold তোমালোকক যেহেতু OMR sheet দিয়া হ'ব গতিকে OMR sheet টো একদম ভালকৈ ৰাখিবা যাতে তাতে দাগ নপৰে নাইবা ভাঁজ নহয় বা ফোল্ড নহয় এখিনি তোমালোকে ইনশিওর হবা নেক্সট দিছে যে keep all necessary apparatus for examination purpose apparatus means equipment পৰীক্ষাৰ কাৰণে যিবিলাক বস্তু লাগে হয়তো স্কেল হ'ব পাৰে বা জ্যামিতি বক্স হ'ব পাৰে যিকোনো বস্তু প্ৰত্যেকটো বস্তু তোমালোকে ধুনিয়াকৈ পৰিপাটিকৈ লৈ যাবা স্টুডেন্টস wear only pocketless woolen cloth if required for cold ঠাণ্ডাৰ কাৰণে যদি তোমালোকে কাপোৰ পিন্ধিব খোজা তেতিয়া হলে পকেট বিহীন উলৰ কাপোৰহে পিন্ধি যাবলৈ ইয়াতে এলাউ কৰিছে ঠিক এইকেটা কথা তোমালোকে জানিব লাগিব নেক্সট আছে তোমালোকে কি কি কৰিব নোৱাৰিবা তাৰে কেটামান বিষয় মই কৈ দিছো মোবাইল ফোন অর এনি আদার ইলেকট্রনিক ডিভাইসেস ইন দ্য ক্যাম্পাস অফ দ্য এক্সামিনেশন সেন্টার তোমালোকে লব নোৱাৰিবা মোবাইলে হক বা ইলেকট্রনিক যিকোনো ডিভাইস তোমালোকে তাতে লৈ যোৱাটো এলাউ নহয় এক্সট্ৰা পেপারস তোমালোকে বাহিৰৰ পৰা এক্সট্ৰা পেপার তাতে লৈ যাব নোৱাৰিবা ক্লিপবোর্ড হুইচ আর নট ট্রান্সপারেন্ট যদি নহয় বা সাফা বা তলত দেখাব পাব পৰা কই যদি তোমালোকৰ ক্লিপবোর্ড নাই হেবিলাকো তোমালোকে নিব নোৱাৰিবা যদি ট্রান্সপারেন্ট থাকে সাফা থাকে দেখা যায় ইফালৰ পৰা হিফালে তেতিয়াহে তোমালোকে লব পাৰিবা ডিস্টার্বিং আদার্স ইন এনি ওয়ে পৰীক্ষা এটা হোসাৰৰ ৰূপে হ'বলৈ যদি কোনো বাধা আহে হেনেকুৱা বস্তু যিকোনো বস্তু ডিস্টার্বিং এনিথিং নট এলাউড আৰু এটা বস্তু দিছে 5 নম্বৰত যে এডপ্টিং unfair means পৰীক্ষা চলি থকা সময়ত unfair যিবিলাক বেয়া কাৰুকাৰ্য ঘটিব পৰা যিকোনো বস্তু নকল সকল হক বা কিবা কিবি এনি কাইন্ড অফ unfair means তোমালোকৰ তাতে এলাউ নাই গতিকে মই কোৱা কথাখিনি অলপ গুৰুত্ব সহকাৰে চাই লিষ্ট বনাই ধুনিয়াকৈ তোমালোকে এইবিলাক বস্তু চেক কৰি পৰীক্ষা দিবলৈ যাবা ইয়াৰ লগতে কৈ থাও প্ৰত্যেকজন শিক্ষাৰ্থী প্ৰত্যেকজন পৰীক্ষাৰ্থীলৈ মোৰ হিয়া বৰাউলক তোমালোকে ভালকৈ এক্সাম দিয়া আগবাঢ়ি যোৱা পৰীক্ষা সদায় তোমালোকে নিট এন্ড ক্লিন হৈ দিব লাগে যিকোনো পৰীক্ষাই নহক কিয় পৰীক্ষাটো তোমাৰ নিজৰ পৰীক্ষা তোমাক পৰীক্ষা কৰিব গতিকে তাতে কোনো আনফেয়াৰ মিন্স যাতে নহয় ধুনিয়াকৈ পৰীক্ষা দিয়া যেটো ৰিজাল্ট হ'ব হেতুৱে তোমালোকে একসেপ্ট কৰিবা আৰু আগুৱাই যাবা থ্যাংক ইউ